Hello guys, good morning. ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গা পা ধুই আহিলোঁ। আজি মনটো পুৰা ফূৰ্তি লাগি আছে কাৰণ মই আজি যাম ঘৰলৈ। এইফালে মানুহজন শুইয়ে আছে। আৰু এইফালে চাওকচোন কালি পেকিং কৰি পুৰা ৰেডিয়ে হৈ আছোঁ। আৰু এইফালে মানুহজনে পুৰা মোবাইল চাই আছে। তাকে মই ভিডিঅ' কৰা বুলি গম পাই মুখখন লুকুৱাই দিলে। কিন্তু মই মনে আকৌ ভিডিঅ' কৰিহে ৰাখিলোঁ। চাওকচোন বেহাৰবাৰী চাই হাঁহিয়ে আছে। আকৌ এইফালে আহি দেখিলোঁ ডাম্পলি ৰাতিপুৱাই ঘৰ পালেহিয়ে। এইফালে ককাকৰ লগত পুৰা ক্ৰিকেট খেলি আছে। গাইস মই ঘৰলৈ যাবলৈ ৰেডি হৈ গলো। কৈছিলো এই চাইলে মানে তো এ দুনিয়া লাগিছে নাই এই ভিডিঅ' কৰি গেটা যাও তো বড় বিয়া কো ঠিকানা খোঁজ ও দিন দিও পাগল না ভিডিওটা বলি আছো দি দিব পার যা যদি বল নহলে মন যাগো বাই 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 তো ওয়া ভাল লাগিছে দেই তেনেকৈ নাযাবি দে অকলে ক'লো। আমি এতিয়া আহি ইয়াতে অলপ ৰৈছোহি মানে ঘৰৰ পৰা একদম ওচৰতে বাৰু এইখন দলং খুব ধুনীয়া লাগে দিৰৈ নদীখন খুব ধুনীয়া এটা পৰিৱেশ ভাল লাগিছে দেই হিৰো লাগিছে। আৰু আমি আহি চেপন পালোহি ইয়াতে চিলিণ্ডাৰটো নমাইছে যিহেতু আমাৰ গেছ শেষ হৈছিলে আৰু এতিয়া আমি আহি পিনি মৰাণ পালোহি আপোন ঠাই মৰাণখন পালোহি মৰাণখন পালেহি মানে একদম ঘৰে পালোহি আৰু এতিয়া আমি আহি অলপ ইয়াতে ৰৈছোহি গাড়ীখন কিবা এটা প্ৰব্লেম হৈছিলে দেখুৱালে আমি আহি ঘৰ পালোহি আৰু মাহী মহা আহিব বুলি বেটিয়ে আমাতকৈ আগতে আহি ৰৈ আছেহি। হেল্ল' কি খবৰ ফ্ৰেণ্ডছ? ভালে আৰু এইফালে আমাৰ পাপাক দেখুৱাইছোঁ আজি যিহেতু আমাৰ পাপাৰ আজি 2 মাহৰ আগতে হৈছিলে প্ৰেছাৰ ষ্ট্ৰক ডিচেম্বৰৰ লাষ্টতে সেইটো কাৰণে মই একদম ভিডিঅ' দিব পৰা নাছিলোঁ। তেতিয়াৰ পৰা বহুতে সুধি আছিলে মই কিয় ভিডিঅ' দিয়া নাছিলোঁ এইটোৱে কাৰণ আছিল। এতিয়া বাৰু ভালেখিনি সুস্থ হৈছে সেইটো কাৰণে মন চনবোৰ ভাল লাগিছে সেইটো কাৰণে ভিডিঅ' কৰিছোঁ। আৰু এইফালে আজি আমাৰ ঘৰত ভাগৱত পাঠ কৰা হ'ব সেইটো কাৰণে ৰুমটো দেখুৱালোঁ আপোনালোকক। আৰু এইফালে চাওকচোন পুৰা বজাৰ পাতি কৰি ধুনীয়াকৈ ৰাখি থোৱা আছে আৰু এইফালে মায়ে কাটিছে পনীৰ। ক'ত যাবা? মামাই কিবা খুৱাব ভাইটি কিবা এটা খুৱাওঁ বুলি আমাক টাউনলৈ লগ ধৰি আনিলে। এইফালে মাহীয়েক আৰু ভাগিনীয়েকে কিবা কিবি কথা পাতি আছোঁ আৰু এইফালে খুলালীয়েক আৰু ভিনীয়েকে ফোনত বিজি আৰু এইফালে আমাৰ বেটীয়ে মোৰ চুলিখিনিৰ লগত পুৰা খেলি আছে। বহুত দিনৰ মূৰত লগ পাইছে সেইটো কাৰণে তাই কি কৰোঁ কি নকৰোঁ হৈ এইবোৰকে কৰি আছে আৰু আমিও খাই বৈ আকৌ ঘৰলৈ উভতিছোঁ। সন্ধিয়া হ'ল আৰু আমাৰ ভকতসকলো আহিলে এতিয়া ভিতৰত ভাগৱত পাঠ কৰি আছে। আৰু এতিয়া মই কুকাৰত বুট দালি দিছোঁ 2টা কুকাৰত দি দিছোঁ ৰান্ধনীগৰাকীৰ সুবিধা হওক বুলি মোবাইলে পঠিয়াই দিম। আৰু এইফালে বাহিৰত সকলোৱে মিলিজুলি খানা বনোৱাত লাগি আছে আৰু এইফালে আমাৰ খাবলৈ পৰা ৰেডি হৈ গ'ল। ধুনীয়াকৈ ৰান্ধিছে আৰু সকলোৱে ধুনীয়াকৈ বহি তৃপ্তিৰে খাইছে। আজি খুব সুন্দৰকৈ কৰ্মভাগ হৈ গ'ল। এতিয়া ভকতসকলে আৰু গোপিনীসকলে আমাৰ মাজৰ পৰা বিদায় লৈছে। আমি আজৰি হোৱা নাই বাৰু এতিয়াও ভালেকেইগৰাকী খাবলৈ আছোৱেই কিন্তু তাৰ আগতে ভকত আৰু গোপিনীসকলক বিদায় দি লৈছোঁ আৰু ময়ো লগতে বিদায় লৈছোঁ দেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।